আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আজি যিটো বিষয় মই আলোচনা কৰি আছো সেইটো হয় জান্নাত আৰু জাহান্নামৰ বিষয়ে ভাল আলোচনা। মোৰ ভাই আইসকল, তোমালোকে কেতিয়াবা জান্নাত দেখিছানে? আমি পৃথিৱীত জান্নাত দেখা নাই, কিন্তু জান্নাতত কোটি কোটি মানুহ থাকিব। সুবহানাল্লাহ। আপোনালোকে সকলোৱে ক'ব যে সেইটো ঠিকই আছে, যে আল্লাহ মহ সৃষ্টি কৰিছে, জীৱৰ মহ মানুহৰ শৰীৰৰ তেজ খোৱা দেখিছোঁ। সেই আল্লাহৰ প্ৰশংসা কৰোঁ। আলহামদুলিল্লাহ, আলহামদুলিল্লাহ, আলহামদুলিল্লাহ। পৃথিৱীৰ সকলো মানুহৰ বাবে কান্দি থকা নবীজনৰ ওপৰত দৰুদ শৰীফ পঢ়িছোঁ সাল্লাল্লাহু আলাইহি সাল্লাম। হাদিসত আছে, মোৰ আল্লাহ জান্নাত সৃষ্টি কৰিছে। আমাৰ আল্লাহ কি কৰিছে? জান্নাত সৃষ্টি কৰিছে। আল্লাহ জিব্ৰাইল আলাইহিস সালামক আজ্ঞা দিলে, আদেশ কৰিলে, সেই জিব্ৰাইল জান্নাত চাবলৈ যোৱা। জান্নাত কেনেকুৱা দেখা যায় তুমি চোৱা, জান্নাতটো দেখা। জিব্ৰাইল জান্নাত দেখি ক'লে, হে আল্লাহ, যদি কোনোবাই এই জান্নাতত দেখে তেন্তে তেওঁ জান্নাতত থাকিব, তেওঁ জান্নাতৰ পৰা বাহিৰ নহ'ব। এনেকুৱা ধুনীয়া জান্নাত, সুন্দৰ জান্নাত। সেই জান্নাতত জিব্ৰাইল দেখি আহিছে আৰু আল্লাহ কৈছে, হে আল্লাহ, ইমান ধুনীয়া জান্নাত মই দেখিছোঁ। সেই জান্নাতৰ ভিতৰত যদি কোনোবাই যায় তে কেতিয়াও বাহিৰলৈ নাযাব, মানে জান্নাতৰ ভিতৰতে থাকিব। সুবহানাল্লাহ। ইমান ধুনীয়াকৈ জান্নাত আমাৰ আল্লাহ বনাইছে। আমি সকলোৱে সুবহানাল্লাহ কওঁ, কাৰণ জান্নাতত সুখ আছে, শান্তি আছে আৰু আৰাম আছে। দুনিয়াত যেনেকৈ আমি কষ্ট কৰি আছোঁ, ইমান গোটেই দিন কষ্ট কৰি থাকোঁ, কিমান কাম বন কৰি থাকোঁ, তাও এটা আহি আছে, কিন্তু জান্নাতত তেনেকুৱা নাই। আমি দুনিয়াৰ ভিতৰত নামাজ পঢ়িছোঁ, কিমান কষ্ট কৰিছোঁ, কিন্তু জান্নাতৰ ভিতৰত নামাজ থামাজ পঢ়িব নালাগে। আল্লাহ জান্নাতৰ ওপৰত হজ, নামাজ, জাকাত ইত্যাদি, তাৰমানে জান্নাতৰ ওপৰত নামাজ দি, হজ দি, ইত্যাদি জাকাত দি ঢাকি দিয়ে। তাৰমানে ইয়াৰ অৰ্থ এইটোৱে বুজাব বিচাৰিছে, যে তুমি নামাজ পঢ়া, জাকাত দাও, হজ কৰা, তেওঁ জান্নাত তোমাৰ কপালত থাকিব। আৰু তুমি নামাজ পঢ়া নাই, হজ কৰা নাই, কিয় তুমি জান্নাত পাবা? তুমি জান্নাত নাপাবা। ইয়াৰ অৰ্থ এইটোৱে বুজাব বিচাৰিছে। গতিকে যদি এই আল্লাহ কি কৰিছে, জান্নাতৰ ওপৰত নামাজ, ৰোজা, হজ, জাকাত দি ঢাকি পেলাইছে। ঢাকি পেলোৱাৰ পিছত আকৌ মানে যিবিলাক পঠালে, সেই যিবিলাক তুমি যোৱা, জান্নাত দেখা। এই জান্নাত দেখিলে যিবিলাক ক'লে, হে আল্লাহ, সেই জান্নাত যেনেকুৱা দেখিলোঁ, নামাজ পঢ়িব লাগে, ৰোজা থাকিব লাগে, যদি নামাজত তোমাৰ বান্ধাখন নপৰিব জান্নাতো নহ'ব। গতিকে জান্নাতত পাবলৈ হ'লে নামাজ, ৰোজা পঢ়িব লাগিব। গতিকে তাৰপিছত মই অলপখিনি তাৰপিছত জিবৰাইল আলাইহিস সালাম কি কৰিলে? জাহান্নাম দেখিলে। জাহান্নামৰ ভিতৰত ইমান কষ্ট, ইমান দুখ। কি কৰিছে? আকৌ জিব্ৰাইলক আজ্ঞা দিলে জান্নাত দেখিবলৈ। জিব্ৰাইল দেখি আহি ক'লে, কোনেও জান্নাতত যাব নোৱাৰে। তাৰমানে ইয়াৰ অৰ্থ হ'ল যে নামাজ পঢ়িব লাগিব। নামাজ পঢ়া নাই, কেনেকৈ জান্নাত থাকিব? কাৰণ নামাজ, ৰোজা ইত্যাদি ইবাদত কৰাৰ পিছতহে জান্নাত পাব। ইবাদত নকৰিলে জান্নাত নাপায়। আকৌ আল্লাহ তাআলা কি কৰিলে? জিবৰাইল ফেৰেশতাক পঠাই দিলে ক'ত? জাহান্নামত। আজ্ঞা দিলে জাহান্নাম দেখিবলৈ যোৱা। হে জিবৰাইল, তুমি দেখি আহা জাহান্নাম, দোজখ, আগুন, জুই কেনেকুৱা, তুমি দেখি আহা। জিবৰাইল ক'লে, হে আল্লাহ, জাহান্নামত জুইৰ ছবিখন দেখিলে আৰু জাহান্নামৰ কষ্ট যদি স্মৰণ কৰে, তেন্তে কেতিয়াও জাহান্নামত
থাকিবলৈ তেওঁলোকে মানে ইচ্ছা নকৰি মানে জাহান্নামত থাকিবলৈ ইচ্ছা নকৰিব কাৰণ ইমান কষ্ট ইমান দুখ হৈ জাহান্নামত আছে যদি মানুহে চাই দেখে সেই জাহান্নামত কেতিয়াও থাকিবলৈ ইচ্ছা নকৰিব গতিকে বন্ধুসকল মই এটা কথা কৈ আছোঁ মই আমিৰ হামজা সকলো সময়ত কৈ থাকোঁ যদি আপোনালোকে জুইত পৰে জাহান্নামত প্ৰৱেশ কৰে কেনেকৈ হ'ব আগত কেনেকৈ থাকিব জুইত কেনেকৈ থাকিব গতিকে মই কৈছোঁ গোটেই পৃথিৱীৰ মানুহক কৈছোঁ আপোনালোকে পাঁচ নামাজ পঢ়িব লাগিব ৰোজা থাকিব লাগিব পিতা মাতাৰ সেৱা কৰিব লাগিব ইত্যাদি ভাল ভাল কাম কৰিব লাগিব গতিকে মই সেইখিনি কৈছোঁ আপোনালোকে যদি জান্নাত পাবলৈ ইচ্ছা কৰে তেতিয়া ভাল কাম কৰিব লাগিব আল্লাহৰ আদেশ কোৰআন আৰু হাদিছ মানি চলিব লাগিব ফেৰেস্তাসকলে জামাতৰ ওপৰত শাৰী পাতি থাকে আৰু তেওঁলোকে ধৰ্মীয় সভা কৰা ঠাইৰ ভিতৰত জিকিৰ মজলিছ বিচাৰে আৰু ইয়াৰ কথা হৈছে গোটেই পৃথিৱীৰ ফেৰেস্তা কোটি কোটি ক'ত মানুহে জিকিৰ কৰি আছে ক'ত মানুহে কোৰআন শিক্ষাত ক'ত ধৰ্মীয় সভা কৰি আছে সেইবিলাক ছবি উঠাইছে মানে সেই ফেৰেস্তাসকলে সেই চাই দেখি দেখি সিহঁতে এটাৰ ওপৰত আৰু এটা উঠিছে এটাৰ ওপৰত আৰু এটা উঠিছে কৈ আল্লাহৰ আৰজ পৰ্যন্ত পৌঁছে যায় আল্লাহৰ ওচৰত কয় যে কিমান মানুহে কিমান জিকিৰ কৰি আছে মানে আল্লাহ তোমাৰ কাম কৰি আছে গতিকে আপোনালোকে এইখিনি মই শেষ কৰিলোঁ গতিকে আপোনালোকে লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব আৰু মন দি শুনিব কমেণ্ট বক্সত লিখিব যদি ভাল লাগে ভাল লিখি দিব ইনশাআল্লাহ আখিৰ দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন